বজাৰত থিয় হৈ আছোঁ চাৰিআলিত, তাৰ পৰা লৈ আহিছে। কি আনিলে? এই কিবা বল খেলাৰ মোবাইলত একটা এপছ আছিল, সেইটোৰ কাৰণত। আপনি কি IPL লগত জড়িত নেকি? নহয়, জড়িত নহয়। জড়িত নহ'লে আপোনাক এনে উঠাব নেকি? সিহঁতে জানে। কোনে কৈছে? নহয় নহয় নলগা নহয়, মই ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰোঁ। হয় নেকি? অঁ, IPL লগত জড়িত কিমান দিন ধৰি? নহয়, মই জড়িত নহয়। মানে আপোনাৰ মোবাইলত ID কেনেকৈ পালে? ID-টো কাৰ হয়? ID-টো কাৰ হয়? ID-টো 3 দিন নে 4 দিন আগত এজনে দিছে মোক। কোনে দিছে? আয়ো ক'ৰ হয়? এই কৰৰ। আপুনি গম নাপায় নেকি যে IPL-ৰ ID-টো অবৈধ হয়? নহয়, সেইটো জানো। নহ'লে কি ল'লে? এজনে দিছে বুলি আপুনি ল'ব নেকি? সোধক মানুহক, এইটো লাইনত আছোঁ নেকি? নাই, আপুনি নাই যদি কিয় ল'লে? ID-টো কিয় ল'লে আপোনাৰ মোবাইলত? সেইটোৱে অপৰাধ। বৰপেটা জিলাৰ কলকাছিয়া থানাৰ অন্তৰ্গত বলাইপাথাৰৰ IPL লগতে বিভিন্ন তেখেতে জুৱা খেলৰ লগত জড়িত হৈ আছে। তেখেতৰ নাম হৈছে আছিৰুদ্দিন বলাইপাথাৰ গাঁৱৰ। গতিকে প্ৰথমে মই কলকাছিয়া জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই বৃহত্তৰ কলকাছিয়া তথা নৱগঠিত মন্দিৰ সমষ্টিত বিভিন্ন এলেকাত আমি যিমান দূৰ খবৰ পাই আছোঁ, বহু ৰৌবৰালি আছে। গতিকে যিজন জুৱাৰীক আটক কৰিছে তেওঁ এজন নগণ্য। গতিকে ইয়াতকৈ ডাঙৰ ডাঙৰ জুৱাৰো আমাৰ বৰপেটা জিলাৰ তথা কলকাছিয়া থানাৰ অন্তৰ্গত এইসমূহ ভৰি পৰি আছে। গতিকে কলকাছিয়া আৰক্ষী বিষয়াসকলক আহ্বান জনাইছোঁ যে যিসমূহ ৰৌবৰালি আছে সেইসমূহক অতি শীঘ্ৰে আটক কৰিব লাগে আৰু যুৱ প্ৰজন্মক ইয়াৰ পৰা ৰক্ষা কৰিব লাগে। আৰু লগতে বিভিন্ন ঠাইত ডাব্বু হওক, আমি বিভিন্ন দিনৰ পৰা চাই আছোঁ, বহুত দিনৰ পৰা চাই আছোঁ যে জুৱাৰ যিসমূহ ৰমৰমীয়া বেহা চলাই আছে এইসমূহ যিমান দূৰ পাৰে অতি সোনকালে তেওঁলোকক কৰাকটুকিৰ জেল হাজত প্ৰেৰণ কৰিবলৈ দাবী জনাইছোঁ। লগতে এইটো কথা আহ্বান জনাইছোঁ যে এই জুৱাৰসমূহক যে আটক কৰে, পৰৱৰ্তী সময়ত বা বিভিন্ন সময়ত আমি যোৱা সময়ত আমি চাইছোঁ যে জুৱাৰসমূহক আটক কৰাৰ পিছত মাত্ৰ এসপ্তাহে জেল হাজতে থাকে। তাৰপিছত পৰৱৰ্তী সময়ত তেওঁলোকে কিন্তু ওলাই আহে। গতিকে তেওঁলোকে যাতে অধিক সময় যাতে জেল হাজলৈ থাকিব লাগে, তেওঁলোকক কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই সংক্ৰান্তত প্ৰশাসনক মই সহ্যৰে দাবী উত্থাপন কৰিছোঁ, যদি অতি সোনকালে এই জুৱাখন বন্ধ নকৰে চৌধুৰী বজাৰত। ইতিমধ্যে বৃহত্তৰ কলকাছিয়া অঞ্চলৰ ৰাইজে ছ'চিয়েল মিডিয়াত বিভিন্ন সময়ত আমি চাইছোঁ যে তেওঁলোকে পৰ্যালোচনা কৰি আছে। মোৰ ঘৰত যদিও অলপ দূৰত, মই খবৰ পাই বিভিন্ন সময়ত মই আলোচনা কৰি আছোঁ। প্ৰশাসনক দাবী জনাইছোঁ যিমান সোনকালে পাৰে এই চৌধুৰী বজাৰৰ যি জুৱা আছে, এই অবৈধ জুৱাৰ ব্যৱসায়টো বন্ধ কৰিব লাগে। কিয়নো এই জুৱাৰ ফলত হাজাৰ হাজাৰ যুৱকসকলে বা উঠি অহা যুৱ প্ৰজন্মসকলে তেওঁলোকে বেয়াৰ ফালে গতি কৰিছে। তেওঁলোকৰ ঘৰ বাৰী বিক্ৰী কৰি তেওঁলোকে জুৱা খেলি আছে, যাৰ ফলত বিভিন্ন সময়ত আমি চাবলৈ পাওঁ যে জুৱাৰীসকলৰ যে জুৱা খেলাৰ ভাৱে তেওঁলোকে আত্মহত্যাৰ পথো কিন্তু আমি দেখিবলৈ পাওঁ। গতিকে জুৱাৰ পৰা যাতে আঁতৰোৱাৰ কাৰণে এটাই পন্থা যে কলকাছিয়া আৰক্ষী প্ৰশাসনে যিমান সোনকালে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু যাতে অধিক কাল সময় তেওঁলোকে যাতে জেল হাজলৈ থাকিব লাগে, তাৰ কাৰণে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।